প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ পল্লৱী পাঠশালালৈ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'ত অনুশীলনী ৮ খৰ ২ নম্বৰ প্ৰশ্নৰ ক আৰু খটো সমাধান কৰিছিলোঁ। তোমালোকে যদি ভিডিঅ' কেইটা চোৱা নাই, তোমালোকে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। আজি আমি ২ নম্বৰ ঘৰ পৰা আৰম্ভ কৰিম। এতিয়া আমাক ২ নম্বৰ প্ৰশ্নটোত কি দিছিলে? আমাক এককটো পৰিৱৰ্তন কৰিব দিছিলে আৰু এককটো ক'লৈ পৰিৱৰ্তন কৰিব দিছে? মিনিটলৈ নিব দিছে। এতিয়া আমাক ঘৰটোত দিছে ২ দিন। এতিয়া আমি এই ২ দিনক মিনিটলৈ আমি পৰিৱৰ্তন কৰিব লাগে। এতিয়া আমি দিনটোক মিনিটলৈ নিবলৈ হ'লে প্ৰথমতে আমি ঘণ্টালৈ লৈ আনিম, এককটো সলনি কৰিম। ঘণ্টাৰ পিছত আমি তাৰপিছত মিনিটলৈ সলনি কৰিম। এতিয়া আমি জানো যে এক দিনত কিমান থাকে? এক দিনত থাকে ২৪ ঘণ্টা। গতিকে আমাৰ ২ দিনত কিমান ঘণ্টা থাকিব সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? ২ৰ লগত ২৪ পূৰণ কৰিব লাগিব। এতিয়া ২ৰ লগত যদি ২৪ পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? এইটো দিন হয়। ২ দিনৰ লগত যদি ২৪ পূৰণ কৰোঁ তেতিয়া আমি কিমান পাম? ৪৮ পাম। আৰু ৪৮ত এককটো কিমান হ'ব? ঘণ্টা হ'ব। কিয় ঘণ্টা হ'ল? কাৰণ আমি ২ দিনৰ লগত ২৪ পূৰণ কৰি পেলাই আমি এককটো ঘণ্টালৈ সলনি কৰি ল'লোঁ। এতিয়া আমি কিমান পালোঁ? ৪৮ ঘণ্টা পালোঁ। এতিয়া এই ৪৮ ঘণ্টাক আমি মিনিটলৈ পৰিৱৰ্তন কৰিব লাগিব। এতিয়া আমি জানো যে ঘণ্টাক মিনিটলৈ নিবলৈ হ'লে আমি ৬০ৰ লগত পূৰণ কৰিব লাগে। এতিয়া আমি ৪৮ ঘণ্টাক ৬০ৰ লগত পূৰণ কৰিম। এতিয়া আহাচোন আমি পূৰণ ফলটো উলিয়াওঁ। ইয়াত ০ হ'ব, ইয়াতো ০ হ'ব। ৮ × ৪৮ = ৮, উকলিব ৪, ৬ × ৪ = ২৪, ২৪ৰ লগত ৪ যোগ কৰিলে কিমান হ'ব? ২৮। এতিয়া আমি যোগফল উলিয়াম। ০, ৮, ৮, ২। এতিয়া আমি এককটো কি পাতিম? আমি ইয়াত ৪৮ ঘণ্টাৰ লগত কি পূৰণ কৰিছিলোঁ? ৬০ পূৰণ কৰিছিলোঁ। গতিকে এতিয়া আমাৰ এককটো ৬০ৰ লগত পূৰণ কৰা মানে কি হ'ল? আমাৰ এককটো পৰিৱৰ্তন হ'ল। গতিকে আমি ইয়াত কি লিখিম? মিনিট লিখিম। আমাক সমাধানটো কিহলৈ নিব দিছিলে? মিনিটলৈ নিব দিছিলে। এতিয়া আমি কিমান পালোঁ? ২ দিনক মিনিটলৈ সলনি কৰোঁতে কিমান পালোঁ? ২,৮৮০ মিনিট। গতিকে এইটোৱে হৈছে আমাৰ সমাধান। এতিয়া তোমালোকে এইটো নিশ্চয় সমাধান কৰিব পাৰিবা। এতিয়া আহাচোন আমি ইয়াৰ পিছৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া আমাৰ ১ নম্বৰটোত দিছে ১ দিন ৮ ঘণ্টা ১৫ মিনিট। এইটোক আমি কি কৰিব লাগে? মিনিটলৈ পৰিৱৰ্তন কৰিব লাগে। এতিয়া প্ৰথমতে আমি ১ দিনটোক সলনি কৰি ল'ম। ১ দিনটোক নিম ঘণ্টালৈ। এতিয়া আমি জানো যে এদিনত কিমান থাকে? এইটো চোৱা, ১ দিনত কিমান থাকে? ২৪ ঘণ্টা থাকে। গতিকে তোমালোকে ডাইৰেক্ট ২৪ ঘণ্টা বুলি ইয়াত পাতি ল'ব পাৰা। ইয়াত ২৪ ঘণ্টা বুলিও পাতিব পাৰা। নহ'লে তোমালোকে এটা কামো কৰিব পাৰা, ইয়াত ১ দিন পূৰণ ২৪ বুলি এনেকৈ দেখাই পেলাইও তোমালোকে কৰিব পাৰা। যিহেতু আমাক ১ দিন দিছে, গতিকে আমি একৰ লগত ১ দিনটো ঘণ্টালৈ পৰিৱৰ্তন কৰিলে কি কৰিব লাগিব? ইয়াত দিনৰ লগত দিনটো যিমান দিয়া থাকে সেইটোৰ লগত আমি ২৪টো পূৰণ কৰিব লাগিব। গতিকে আমি ১ দিনৰ লগত ২৪টো পূৰণ কৰিলে হ'ব ২৪ ঘণ্টা। তোমালোকে ডাইৰেক্ট পাতিব পাৰা, নহ'লে পূৰণ কৰি দেখাব পাৰা। পূৰণ কৰি এইটো কাৰণে দেখাইছোঁ যাতে ইয়াত যদি একৰ ঠাইত বেলেগো থাকে তেতিয়া তোমালোকে যদি এই পূৰণটো পাতা তেনেহ'লে কেনেকৈ দিনৰ পৰা ঘণ্টালৈ নিয়ে সেইটো তোমালোকে মনত পৰি থাকিব। সেইবাবে মই পূৰণটো কৰি দেখাই দিছোঁ। এতিয়া আমি ১ দিনক ঘণ্টালৈ নিওঁতে কিমান পালোঁ? ২৪ ঘণ্টা পালোঁ। এতিয়া চোৱা প্ৰশ্নটোত আছে লগত ৮ ঘণ্টা, অৰ্থাৎ ৮ ঘণ্টাটো যোগ হৈ আছে। গতিকে আমি কি কৰিম? এই ২৪ৰ লগত ৮টো আমি যোগ দিম। ২৪ৰ লগত ৮ ঘণ্টাটো আমি যোগ দিম। এতিয়া ২৪ৰ লগত ৮ যোগ কৰিলে আমাৰ যোগফলটো হ'ব ৩২ ঘণ্টা। এতিয়া আমি এই ৩২ ঘণ্টা কি কৰিব লাগিব? যিহেতু আৰু ঘণ্টা বুলি ইয়াত নাই, গতিকে আমি এইটো যোগফল উলিয়াই হৈছে। এতিয়া এই ৩২ ঘণ্টাক আমি কি কৰিব লাগিব? মিনিটলৈ লৈ যাব লাগিব।
আমি মিনিটলৈ নিবলৈ হ'লে অৰ্থাৎ ঘণ্টাৰ পৰা মিনিটলৈ নিবলৈ হ'লে আমি কি কৰোঁ 60ৰ লগত পূৰণ কৰোঁ 60ৰ লগত পূৰণ কৰিলে আমাৰ কি হয় ঘণ্টাৰ পৰা মিনিটলৈ এককটো পৰিৱৰ্তন হয় গতিকে আমি 32 ঘণ্টাৰ লগত কি কৰিম 60 পূৰণ কৰিম এতিয়া 60 পূৰণ কৰিলে আমি পূৰণফলটো পাম আমি পালো 1920 যেহেতু আমি 60 লগত পূৰণ কৰিছো গতিকে ইয়াত কিমান হ'ব এককটো হ'ব মিনিট এতিয়া চোৱা প্ৰশ্নটোত লগতে 15 মিনিট বুলি আছে অৰ্থাৎ 15 মিনিটটো যোগ হৈ আছে আমি ইয়াত এককটো কি পালো মিনিট গতিকে আমি এই 15 মিনিটটো যেহেতু ইয়াৰ পিছতো মিনিট আছে এটোটো মিনিট আছে একক দুটা একে হৈ যোৱাৰ কাৰণে আমি ইয়াত যোগ দিব পাৰিম গতিকে আমি 15 মিনিটটো ইয়াত যোগ দিব লাগিব 15 মিনিট আমি ইয়াত যোগ দিম এতিয়া যোগ কৰিলে আমাৰ যোগফলটো হ'ব 5 2 1 3 ইয়াত 9 1 আৰু এককটো হ'ব মিনিট গতিকে এক দিন 8 ঘণ্টা 15 মিনিটক আমি যদি মিনিটলৈ পৰিৱৰ্তন কৰোঁ অৰ্থাৎ মিনিট এককলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া হলে আমি কিমান পাম 1935 মিনিট গতিকে আমাৰ এইটোৱে হৈছে সমাধান এতিয়া আসুন আমি ঠিক একেদৰে পিছৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ প্ৰথম ছটোত দিছে আমাক প্ৰশ্নটো দিছে এক সপ্তাহ আমি এক সপ্তাহক মিনিটলৈ মিনিট এককলৈ আমি পৰিৱৰ্তন কৰিব লাগিব এতিয়া আমি মিনিটলৈ নিবলৈ হ'লে প্ৰথমতে আমি এই সপ্তাহটোক দিন এককলৈ পৰিৱৰ্তন কৰিম তাৰ পিছত ঘণ্টালৈ আনিম আৰু তাৰ পিছত আমি মিনিটলৈ আনিম এতিয়া আমি আগৰ ভিডিঅ' যেতিয়া কৰিছিলোঁ তেতিয়া তোমালোকক মই কৈছিলোঁ যে এক সপ্তাহত কিমান দিন থাকে এক সপ্তাহত থাকে 7 দিন গতিকে আমি এক সপ্তাহত যে 7 দিন থাকে হেতু আমি উলিয়াই ললো এতিয়া আমি এই 7 দিনক কি কৰিম প্ৰথমতে ঘণ্টালৈ লৈ যাম এতিয়া আমি জানো যে এক দিনত কিমান থাকে 24 ঘণ্টা থাকে গতিকে 7 দিনত কিমান ঘণ্টা আছে হেতু জানিবলৈ হলে আমি কি কৰিম এই 7 দিনৰ লগত 24 টো আমি পূৰণ কৰিম গতিকে 7 দিনৰ লগত কি কৰিম আমি 24 পূৰণ কৰিম আৰু পূৰণ কৰিলে আমি 7 দিনত কিমান ঘণ্টা থাকে হেতু উলিয়াব পাৰিম গতিকে 7 আৰু 24 পূৰণ কৰিলে আমি পূৰণফলটো পাওঁ 168 ইয়াৰ এককটো হ'ব কিমান ঘণ্টা আৰু ঘণ্টাটো আমি কিয় পাতিলো ইয়াত এককটো কাৰণ আমি দিনৰ পৰা ঘণ্টালৈ আমি এককটো পৰিৱৰ্তন কৰিছো আৰু দিনৰ পৰা ঘণ্টালৈ একক পৰিৱৰ্তন কৰিবৰ কাৰণে আমি কিহৰ লগত পূৰণ কৰিছো আমি 24ৰ লগত পূৰণ কৰিছো গতিকে আমি কিমান পালো এতিয়া 168 ঘণ্টা এতিয়া আমাক প্ৰশ্নটোত কি দিছিলে মিনিটলৈ নিব দিছিলে গতিকে এতিয়া আমি ঘণ্টাক যদি মিনিটলৈ নেও তেতিয়া হলে আমি আকৌ কিহৰ লগত পূৰণ কৰিব লাগিব 168 টোক আকৌ আমি 60ৰ লগত পূৰণ কৰিব লাগিব যদি 60ৰ লগত পূৰণ কৰো তেতিয়া হলে আমি ঘণ্টাৰ পৰা আমি মিনিটলৈ নিব পাৰিম এতিয়া হাচোন আমি 168 আৰু 60 পূৰণফলটো উলিয়াও ইয়াত আহিব 8 39ৰ 8 0 এতিয়া আমি পালো 10080 এতিয়া যেহেতু আমি 60ৰ লগত পূৰণ কৰিহে এই ফলাফলটো পাইছো অৰ্থাৎ আমি কি কৰিছো ঘণ্টাৰ পৰা মিনিটলৈ পৰিৱৰ্তন কৰিছো গতিকে আমি পিছত কি বুলি লিখিম আমি মিনিট বুলি লিখিম অৰ্থাৎ আমাৰ এতিয়া এক সপ্তাহক মিনিটলৈ পৰিৱৰ্তন কৰা হৈছে আৰু আমি কিমান পালো 10080 মিনিট এতিয়া আমি 2 নম্বৰ প্ৰথম ছলৈকে সমাধান কৰিলো তোমালোকে দ্বিতীয় ছটো ঘৰতে সমাধান কৰিবলৈ যত্ন কৰিবা এতিয়া হাচোন আমি 3 নম্বৰৰ প্ৰশ্নখিনি কিনো দিছে চাও 3 নম্বৰ প্ৰশ্নটো দিছে ঘণ্টালৈ নিয়া এবাৰ আমাৰ এককটো কিহলৈ পৰিৱৰ্তন কৰিব দিছে ঘণ্টালৈ পৰিৱৰ্তন কৰিব দিছে কটো দিছে 5 দিন এতিয়া আমি 5 দিনক ঘণ্টালৈ পৰিৱৰ্তন কৰিব লাগে এতিয়া আমি জানো যে এক দিনত কিমান ঘণ্টা থাকে 24 ঘণ্টা থাকে গতিকে 5 দিনত কিমান থাকিব
সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব 5 দিনৰ লগত 24 আমি পূৰণ কৰিব লাগিব এতিয়া 5ৰ লগত 24 পূৰণ কৰিলে আমি পূৰণফলটো পাম 120 ঘণ্টা গতিকে 5 দিনত কিমান থাকে 120 ঘণ্টা থাকে ছাত্ৰ ছাত্ৰীসকল খটো যেহেতু একেই হয় গতিকে তোমালোকে খটো ঘৰতে কৰিবা এতিয়া হাসুন আমি গটো সমাধান কৰিবলৈ চেষ্টা কৰো গটোত দিছে 3 সপ্তাহ 4 দিন এতিয়া আমি প্ৰথমতে সপ্তাহটো দিনলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব এতিয়া আমি জানো যে এক সপ্তাহত 7 দিন থাকে গতিকে 3 সপ্তাহত কিমান দিন থাকে সেইটো জানিবলৈ হলে আমি কি কৰিব লাগিব 3 সপ্তাহৰ লগত আমি 7টো পূৰণ কৰিব লাগিব তেতিয়া আমি 3 সপ্তাহত কিমান দিন থাকে সেইটো উলিয়াব পাৰিম গতিকে আমি 3 সপ্তাহৰ লগত 7 পূৰণ কৰিম কিমান পালো 7 3 গুণ হল 21 ইয়াত হ'ব দিন আৰু আমি আগতেও পাইছো যে সপ্তাহৰ পৰা দিনলৈ নিবলৈ হলে আমি 7ৰে পূৰণ কৰিব লাগে এতিয়া আমাক প্ৰশ্নটো দিয়া হৈ আছে 4 দিন অৰ্থাৎ এই সপ্তাহৰ লগত 4 দিনটো যোগ হৈ আছে গতিকে আমি এতিয়া 21 দিনৰ লগত যেহেতু ইয়াতটো দিন আছে গতিকে এককটো মিলি যায় গতিকে আমি 4 দিনটো ইয়াত যোগ দিম 21ৰ লগত 4 যোগ কৰিলে হ'ব 25 দিন এতিয়া আমাক এককটো কিহলে নিব দিছে ঘণ্টালে নিব দিছে গতিকে এতিয়া আমি কিমান পালো 25 দিন দিনৰ পৰা যদি আমি ঘণ্টালে নিব লগা হয় তেতিয়া হলে আমি কি কৰিব লাগিব 24ৰে পূৰণ কৰিব লাগিব কাৰণ আমি জানো যে এক দিনত 24 ঘণ্টা থাকে এক দিনত থাকে 24 ঘণ্টা গতিকে 25 দিনত কিমান ঘণ্টা আছে সেইটো জানিবলৈ হলে আমি কি কৰিব লাগিব 25ৰ লগত 24 পূৰণ কৰিব লাগিব এতিয়া আমি 25 আৰু 24ৰ পূৰণফলটো উলিয়াম 5 4 গুণ 20ৰ 0 উকলিব 2 4 2 8 8ৰ লগত 2 যোগ কৰিলে হ'ব 10 5 2 10ৰ 0 উকলিব 1 2 2 4 1 5 0 0 5 1 6 আমি কিমান পালো 600 এতিয়া আমি কিহৰ লগত পূৰণ কৰিছিলো 24ৰ লগত পূৰণ কৰিছিলো আমি কাৰণ দিনটোক আমি ঘণ্টাৰ এককলৈ পৰিৱৰ্তন কৰিব লাগে গতিকে আমি এতিয়া কি লিখিম ইয়াত ঘণ্টা বুলি লিখিম গতিকে আমি কিমান পালো 600 ঘণ্টা পালো অৰ্থাৎ 3 সপ্তাহ 4 দিনত ঘণ্টালৈ পৰিৱৰ্তন কৰিলে হ'ব 600 ঘণ্টা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া নিশ্চয় এককবোৰ এটাৰ পৰা আনটোলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে তোমালোকে শিকিব পাৰিছা এতিয়া আমি ঘ নম্বৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰিম আমাক ঘটোত দিছে 5 সপ্তাহ 3 দিন 8 ঘণ্টা এতিয়া আমি প্ৰথমতে 5 সপ্তাহটোক আমি দিনলৈ পৰিৱৰ্তন কৰি ল'ম এতিয়া আমি জানো যে এক সপ্তাহত কিমান দিন থাকে 7 দিন থাকে গতিকে 5 সপ্তাহত কিমান দিন থাকে সেইটো জানিবলৈ হলে আমি কি কৰিব লাগিব 5ৰ লগত 5 সপ্তাহৰ লগত আমি 7টো পূৰণ কৰিব লাগিব অৰ্থাৎ সপ্তাহৰ পৰা দিনলৈ আনিবলৈ হলে আমি 7ৰ লগত পূৰণ কৰিব লাগে এতিয়া 5ৰ লগত 7 পূৰণ কৰিলে আমাৰ কিমান হ'ব পূৰণফলটো 35 আৰু এককটো কি হ'ব দিন কাৰণ আমি সপ্তাহৰ পৰা দিনলৈ পৰিৱৰ্তন কৰিছো আৰু 7ৰ লগত পূৰণ কৰি এতিয়া আমি কিমান পালো 35 দিন এতিয়া প্ৰশ্নটোত চোৱা আমাৰ আছে 3 দিন বুলি আছে অৰ্থাৎ 3 দিনটো ইয়াৰ লগত যোগ হৈ আছে গতিকে ইয়াত যেহেতু এককটো দিন পাইছো গতিকে আমি এই 3 দিনটো 35 দিনৰ লগত আমি যোগ দিম 3 দিন আমি এতিয়া যোগ দিম 35ৰ লগত 3 যোগ কৰিলে হ'ব 38 দিন এতিয়া আমি এই দিনটোক এতিয়া ঘণ্টালৈ পৰিৱৰ্তন কৰিম এতিয়া আমি দিনৰ পৰা ঘণ্টালৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি কিহৰ লগত পূৰণ কৰিব লাগে 24ৰ লগত পূৰণ কৰিব লাগে গতিকে আমি 38ৰ লগত এতিয়া 24 পূৰণ কৰিম এতিয়া আহাচোন আমি পূৰণফলটো উলিয়াও এতিয়া আমি পূৰণফলটো পালো 912 এতিয়া আমি কিহলে পৰিৱৰ্তন কৰিলো 38 দিনক 24ৰ লগত পূৰণ কৰি
আমি এককটো পৰিৱৰ্তন কৰিলো এতিয়া আমি ইয়াত লিখিম ঘণ্টা এতিয়া আমি কিমান পালো 912 ঘণ্টা এতিয়া প্ৰশ্নটো চোৱাত ইয়াত 8 ঘণ্টা আছে অৰ্থাৎ 8 ঘণ্টাটো যোগ হৈ আছে যেহেতু ইয়াতো ঘণ্টা ওলাইছে আৰু ইয়াত ঘণ্টা হয় অৰ্থাৎ একক দুটা একে গতিকে আমি এই 8 ঘণ্টাটো 912 ঘণ্টাৰ লগত আমি যোগ কৰিম এতিয়া 912 লগত 912 ঘণ্টাৰ লগত 8 ঘণ্টা যোগ কৰিলে হ'ব 920 ঘণ্টা আমাৰ প্ৰশ্নটো দিছিলে ঘণ্টালৈ পৰিৱৰ্তন কৰিবলৈ এতিয়া আমাৰ শেষত কিমান ওলালে ঘণ্টা ওলালে গতিকে আমাৰ সমাধানটো উলিওৱা হৈছে অৰ্থাৎ এতিয়া আমি কি পালো 5 সপ্তাহ 3 দিন 8 ঘণ্টাক যদি আমি ঘণ্টালৈ পৰিৱৰ্তন ঘণ্টা এককলৈ পৰিৱৰ্তন কৰো তেতিয়া হলে আমি কিমান পাওঁ 920 ঘণ্টা পাওঁ এতিয়া আহাচোন আমি পিছৰ প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰো পিছৰ প্ৰশ্নটো সমাধান কৰাৰ আগতে এটা কথা কৈ থওঁ যে তোমালোকে এই পূৰণবোৰ আৰু ক'ত পূৰণ হৈছে আৰু ক'ত যোগ হৈছে সেইখিনি তোমালোকে ভালদৰে পাতি লবা আৰু তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে ঘৰতে ভিডিঅটো চোৱাৰ পিছত নিজে প্ৰেক্টিছ কৰি থাকিবা তেতিয়া তোমালোকৰ প্ৰশ্নখিনি সমাধান কৰোঁতে অলপো অসুবিধা নোপোৱা এতিয়া আহাচোন আমি উঙটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ আমাক উঙটোত দিছে 2 মাহ 15 দিন এতিয়া আমি প্ৰথমতে মাহটোক দিনলৈ পৰিৱৰ্তন কৰি লম তাৰপিছত একেবাৰে শেষত আমি কিহলে পৰিৱৰ্তন কৰিম ঘণ্টালৈ পৰিৱৰ্তন কৰিম যেহেতু আমাৰ প্ৰশ্নটোত ঘণ্টালৈ পৰিৱৰ্তন কৰিব দিছে এতিয়া আমি জানো যে এক মাহত কিমান দিন থাকে 30 দিন থাকে গতিকে আমি যদি 2 মাহটোক দিনলৈ পৰিৱৰ্তন কৰিব লগা হয় তেতিয়াহলে আমি কি কৰিব লাগিব 2 মাহৰ লগত আমি 30 পূৰণ কৰিব লাগিব আমি যদি 30 পূৰণ কৰো তেতিয়াহলে আমাৰ মাহটো দিনলৈ সলনি হ'ব এতিয়া 2 মাহক যদি 2 মাহ আমি 1 মাহত 30 দিন পালো এতিয়া 2 মাহত কিমান আছে জানিবলৈ হলে আমি 2 মাহৰ লগত 30 পূৰণ কৰিব লাগিব এতিয়া আমি পূৰণফলটো কিমান পাম 60 আৰু এককটো কি হ'ব দিন দিনটো কিয় পালো আকৌ এবাৰ কৈছো কাৰণ আমি 2 মাহটো লগত 30 পূৰণ কৰিছো 30 পূৰণ কৰি আমি মাহটোক দিনলৈ পৰিৱৰ্তন কৰি লৈছো এতিয়া আমি কিমান পালো 60 দিন পালো এতিয়া প্ৰশ্নটো চোৱা আমাৰ 15 দিন এটা দিয়া হৈ আছে অৰ্থাৎ এই 15 দিনটো 2 মাহৰ লগতে যোগ হৈ আছে গতিকে ইয়াতো যেহেতু এককটো দিন আছে আৰু ইয়াতো এককটো দিন পালো গতিকে আমি 60 লগত 15টো যোগ কৰিব পাৰো গতিকে আমি 60 লগত 15 দিন যোগ কৰিম 60 লগত 15 যোগ কৰিলে হ'ব 75 দিন এতিয়া আমি এই 75 দিনটো কি কৰিব লাগিব ঘণ্টালৈ আমি পৰিৱৰ্তন কৰিব লাগিব এতিয়া আমি জানো যে এক দিনত কিমান থাকে 24 ঘণ্টা থাকে গতিকে এতিয়া আমি 75 দিনক ঘণ্টালৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি 75 লগত 24 পূৰণ কৰিব লাগিব মই কাষতে পাতি দেখাই দিছো 75 দিনক ঘণ্টালৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি 24ৰ লগত পূৰণ কৰিব লাগিব কাৰণ এক দিনত কিমান থাকে 24 ঘণ্টা থাকে এতিয়া আহাচোন আমি পূৰণফলটো উলিয়াও ইয়াত 3 হ'ব 9 5 আমি কিমান পালো 1800 এতিয়া এককটো কিমান হ'ব যেহেতু 24ৰ লগত পূৰণ কৰিছো গতিকে এতিয়া কিমান হ'ব ইয়াত হ'ব ঘণ্টা গতিকে আমি কিমান পালো 1800 ঘণ্টা অৰ্থাৎ 2 মাহ 15 দিনক আমি ঘণ্টা এককলৈ পৰিৱৰ্তন কৰিলে আমি কিমান পাওঁ 1800 ঘণ্টা পাওঁ ইয়াত ঠাই নোহোৱাৰ কাৰণে মই আধাখিনি ইয়াত পাতি দিছো যাতে তোমালোকে দুইটা পঢ়োতে কোনো খেলিমেলি নহয় ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো আজি ভিডিঅ'টোৰ পৰা তোমালোকে কিছু পৰিমাণে হলেও উপকৃত হ'ব পাৰিছা ইয়াৰ পিছৰ প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো